বলি আৰু দেৱতাৰ এই যুদ্ধখন দেখা পায় বলি ৰজাই শেষত ইমান খং উঠিলে যে দেৱতাবিলাকৰ শক্তিত দৈত্যবিলাকে যুদ্ধত তিষ্ঠিব পৰা নাই এনেকুৱা যেতিয়া দেখা পাইছে তেতিয়া বলিৰ মহা খং উঠি পেলাই তেওঁ লগে লগে ইন্দ্ৰৰ ফালে যায় তেতিয়া কি কৈছে তেওঁ ইন্দ্ৰৰ ধনুত ধৰি পেলাই ধনুত ধৰিব গৈছে খামচাই পেলাই খঙতে ৰাম বলিৰ অতপে পৃথি বিয়নোহে থিৰ অলগাই ধাইলে কচয় গৌতম হাবীৰ দুৰ্মুখ কাল নেমি জম্ভ অনুপম অমালি কুমালি আৰু মাল্যৱন্ত নাম গতিকে বলি অকলে থকা নাই বলিৰ লগত আৰু 6টা ডাঙৰ দৈত্য গৈছে যিকেইটা বীৰ সেই বীৰকেইটাৰ নাম দিছে এটা দুৰ্মুখ কালনেমী জম্ভ অনুপম মালি আৰু কুমালি গতিকে এইকেইটা দৈত্যৰ লগতে বলি একেলগে যায় ইন্দ্ৰৰ লগত যুদ্ধ কৰিব গৈছে ৰাম দৈত্যৰ মাজত ছয় অতি মহাসুৰ অভৈলয় অস্ত্ৰ ধৰিয়া বলিৰ পক্ষপুৰ পাছে বলি কৰিলে ধনু কটংকাৰ হাজেৰে কখৰে অবাচি কৰিলা প্ৰহাৰ যে দৈত্যৰ মাজত থকা এই 6জন দৈত্য আছিল মহাসুৰ মানে মহাসুৰ ইহঁতক বলে বাৰাটো ইমান সহজ নহয় কোনো গতিকে চবকেইটাক লগত লৈ এই বলি কৰিলে কি 1000 শৰ আকালৈকে এৰি দিছে অৰ্থাৎ দেৱতাবিলাকৰ ফালে মুখ কৰি য'ত ইন্দ্ৰজি দেৱতাবিলাক আছে ৰাম অমৃতৰ পানে হৃষ্ট পুষ্ট এখন দল বিষ্ণুৰ প্ৰসাদে বেঢ়ি আছে তেজ বল কটাক্ষণ কৰিয়াতি নিৰ্ভয়স ভাৱে আকাশত কাটিলা শৰ ঘাৱে এনেই দেৱতাবিলাকে অমৃত পান কৰি আছে তাতে আৰু ভগৱানে সহায় কৰি আছে গতিকে বিষ্ণুৰ প্ৰসাদ আৰু অমৃত এই দুটা লগ লাগি দেৱতাবিলাকৰ বল ইমান বাঢ়ি গৈছে যে তেওঁলোকে কাকো আৰু ভয় নকৰে কোনো অসুৰে তেওঁলোকক পৰাস্ত কৰিব নোৱাৰে গতিকে এই কথাটো যেতিয়া মনত সুমি গৈছে জল লগে লগে তেওঁলোকৰ শক্তি আৰু বাঢ়ি গ'ল আৰু সেইকাৰণে বলিৰ ফালৰ পৰা যিমান হাজাৰে শৰ নম্ৰক প্ৰত্যেক পাথৰে আকাশতে ধ্বংস কৰিবলৈ ৰাম দেখি দৈত্যপতি আতি ক্ৰোধে গৈলা জ্বলি অদুনায় অস্ত্ৰ দশৰ প্ৰহাৰিলা বলি বাসৱক লাগি দুখ দুটয় গজক চাৰি ঘুটক কছাৰি একৰা হুটক তাৰপিছত বলি ৰজাৰ ইমান খং উঠি গ'ল খং উঠি যায় লগে লগে অষ্টাদশ মানে 1800 শৰ একেলগে প্ৰহৰ কৰিছে প্ৰহৰ কেনেকৈ কৰিছে বেলেগ বেলেগ জেগাত দিছে যে বাসৱ অৰ্থাৎ ইন্দ্ৰক গেলি দিছে 200 শৰ অকল ইন্দ্ৰৰ ফালে মাৰিলা চাৰি হুটকক চাৰি একৰা হুটক আৰু তেওঁৰ লগত থকা যিবিলাক হুটক মানে তেওঁৰ তলৰ সেনাপতি আছিল সেই সেনাপতিবিলাকক মাৰিলাক 400কে আৰু বাকী আকলাই ৰাহুক মাৰিছে 200 গতিকে এনেকৈ ভাগ কৰি শৰবিলাক বলিৰ ফালৰ পৰা মাৰি আছে ৰাম বায়ু বেগে আশে শৰয় আকাশে প্ৰকাশে অদেখি তাক কাটিতে বাটতে কাটিলা ইন্দ্ৰে হাখি ছদ্ম ভৈলা বানগণ নপৈলা অচৰ ধনু টানি টংকৰক ৰন্তপুৰন্দৰ যে শৰবিলাক ইমান বায়ু বেগত যায় সেই শৰবিলাক যদি গাত লাগে তেতিয়াহ'লে তেওঁলোকে কোনোপধ্যে পায় গতিকে ইন্দ্ৰৰ গাত যেহেতু শক্তি বাঢ়িয়ে থাকে গতিকে ইন্দ্ৰই কৰে কি শৰবিলাক অহাৰ লগে লগে আকাশতে সমস্ত শৰ স্বৰ্ণ
অৰ্থাৎ ধ্বংস কৰিব লাগে। ৰাম বুলি কবলন্ত য়াৱে তোৰ লৈব প্ৰাণ, আকৰ্ণ পুৰীয়া প্ৰহাৰিলা সাথিবান, পৱন সঞ্চাৰে গয়া দৈত্যেন্দ্ৰ কপাইল, হৃদয়ত পৰিসৰ পিঠিত বজাইল। গতিকে ইন্দ্ৰই কল্যাক কি যে তোৰ আৰু বল নাই এতিয়া, তই মোক বলে নৰা। গতিকে তেওঁ বলিৰ ফালে কল্যাক কি 60 পাত শৰ একেলগে এৰি দিছে, আৰু প্ৰত্যেক পাত শৰে বলিৰ বুকেদি অলে পিঠিত লাগি আছে। ৰাম বৰচত পায়া মূৰ্ছ গৈলা বীৰ বলি, অখনে হস্তম হুয়া ক্ৰোধে গৈলা জ্বলি, ধনু এৰি ভয়ংকৰ শকতি উচাই, অমেঘে যেন গৰ্জে কোপে বাসৱ কচাই। ইমানবিলাক শৰ যেতিয়া বুকু ভেটি বালিৰ গুচি গৈছে, প্ৰথমতে মূৰ্ছা গৈছিল যদিও তাৰপিছত আৰু উঠিছিল খঙৰ ভমকত। আইফালে এইবাৰ ইন্দ্ৰৰ ফালে গৰ্জি গৰ্জি চাই ক'বাৰ আছে, এই থাক থাক আজি ইন্দ্ৰ খাইব তোৰ মুণ্ড, এই শকতি কহানি ফসাব দুণ্ড, যত দৈত্য মাৰি আছে তাৰ মানে, যত দৈত্য মাৰি আছ তোক প্ৰাণে বধি পাছে ত্ৰিদশক মাৰো, যত দৈত্য মাৰি আছে তাৰ মান সৰো। গতিকে ইন্দ্ৰক কৈছে কি যে এতিয়া তই যি বল দেখি পেলাই মোৰ ফালে শৰ মাৰি আছে নহয়, তোক এনেকৈ মই এতিয়া শৰেদি মাৰিম, যি শৰৰ জৰিয়তে এতিয়া গেলে আমাৰ যিমান দৈত্যবিলাক সমস্ত দৈত্যবিলাকে যাতে সেইটোক মৰাৰ পিছত তেওঁলোকে ভাল পায় বা তেওঁলোকক এইটো অৰ্পণ কৰিব পাৰোঁ। মই ৰাম বাসন বাই বুলন্ত অৰে লত কয় সুৰ, খনিতে কৰহ তোৰ দৰ্প কৰ চুৰ, এই বুলি সুৰপতি অৰ্ধচন্দ্ৰ বানে, হাততে কাটিলা শক্তি দাৰুণ ধানে। ইমান কোৱাৰ পিছত তেতিয়া বাসৱে অৰ্থাৎ ইন্দ্ৰই ক'ব ধৰিছে, কি তই থতমতকৈ ইমান কথা বুকি আছা, আৰু অলপ চাওঁচোন তেতিয়াহ'লে। পুনৰ আৰু ইন্দ্ৰই যেতিয়া শৰ মাৰি দিলাক, সেই শৰ যাই ফালে কি কৰিলাক, হাত আখানকে বুলি কাটি দিলাক। ৰাম দেখি দৈত্যপতি হাতে খোল লৈলাই আনি, তাকো কাটিলন্ত ইন্দ্ৰে ভাল শৰ হানি, কুল ছেদক দেখি বলি ধৰিলা তোমাৰ, কুল শৰ তাকো নিপি তিলা পুৰন্দৰ। তাৰপিছত বলি কল্যাক কি পুনৰ আৰু শূল শৰ, তাৰমানে এই শৰবিলাকৰ নাম বেলেগ থাকে। গতিকে এই শূল শৰপাত তেওঁৰ দেখি মাৰি দিছে, মাৰি দিয়াৰ লগে লগে কি হৈ গৈছে, ইন্দ্ৰই পুনৰ আৰু সেই শৰপাত ওপৰতে ধ্বংস কৰি দিছে। ৰাম দেখি খংগে পুনৰ পিহাতে লৈলা প্ৰাস, সঞ্চলিক বানে তাকো কৰিলা বিনাশ, লৱে মাৰে শৰ বলি হানিবে নপাৱে, হাততে কাতন্ত ইন্দ্ৰে অলক্ষিত ভাৱে। গতিকে যিমানে শৰ মাৰে প্ৰত্যেক পাত শৰ বলিৰ ধনুৰ বাই অলবাই নৰে, ইন্দ্ৰই আগতে গোটেই শৰবিলাকে ধ্বংস কৰি পেলায়। ৰাম বাসৱৰ দেখি হেনয় অদ্ভুত প্ৰভাৱ, মনে বিমৰিখ বলি আকুল স্বভাৱ, সমুখ সমৰে আক নাটোহে নজানি, অভৈলাই অন্তৰ্ধান দৈত্য পতি মহামানি। যে বাসৱৰ বা ইন্দ্ৰৰ ইমান অদ্ভুত মায়া দেখা পায় বলি তেতিয়া ভাবিলাক
যে ইয়াৰ লগত এনেকৈ আৰু সন্মুখাসন্মুখীকৈ যুদ্ধ কৰি থাকি একো লাভ নাই গতিকে মই মায়া ধৰিব লাগিব মায়া কৰি ইয়াৰ লগত মই যুদ্ধ কৰিব লাগিব এই বুলি বলি কি কৈছে এৰা মেঘ হুয়াই আকাশত অশেষ গৰ্জিলা অয়সুৰৰ মায়া সবে সৃজিবে লাগিলা বৰিষে পৰ্বত শিলা দেৱতাক লাগি অসংখ্যাত পৰ্বত শিখৰে পৰে ভা